হেল্ল' ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম 23 তাৰিখে আহিবলগীয়া এক্সামৰ ছায়েন্সৰ বিষয়ে। অৰ্থাৎ বহুতো ছাত্ৰই ভাবি আছে ছায়েন্স এক্সাম বহুত টান হয় আৰু আমি এইটো এক্সামত ফেইল কৰিম। গতিকে তোমালোকক এনেকুৱা মই প্ৰচেছ দিম, এইটো এক্সাম তোমালোকে কেতিয়াও ফেইল নকৰা আৰু তোমালোকে 60+ পাই যাবা। গতিকে তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাবা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব লাইক কৰিবলৈ নাপাহৰিবা। চোৱা, তোমালোকে এইটো ছাবজেক্ট বহুত টান বুলি ভাবি আছা, কিন্তু টান নহয়। মই একেবাৰে ধুনীয়াকৈ তোমালোকক দেখুৱাই আছোঁ। তোমালোকে কি পঢ়িবা, কেনেকৈ পঢ়িবা, মই তোমালোকক ধুনীয়াকৈ দেখুৱাই দিম। তো চোৱা, তোমালোকে ফাৰ্ষ্টৰ হ'ল তোমালোকে এই গোটেইখিনি লেচনৰ পৰা তোমালোকে যিবিলাক নেকি শ্বৰ্ট কুৱেশ্যন আছে এককবোৰ, এইবোৰ তোমালোকে চাই যাবা এককবোৰ। তাৰপিছত তোমালোকে এই থিয়ৰীৰ কাৰণে তোমালোকে কি পঢ়িব লাগিব, চোৱা জীৱ বিজ্ঞান তোমালোকে মিছ নকৰিবা। ইয়াৰ পৰা তুমি যিকোনো প্ৰকাৰে বনাই হ'লে কুৱেশ্যন লিখিব লাগিব। গতিকে এই জীৱ বিজ্ঞানত কেইটা লেচন আছে, জীৱন প্ৰক্ৰিয়া আছে, নিয়ন্ত্ৰণ আৰু সমন্বয় আছে, জীৱই কেনেকৈ বংশবৃদ্ধি কৰে, বংশগতি আৰু ক্ৰমবিকাশ, আমাৰ পৰিৱেশ, প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা। চোৱা, ইয়াত যিটো লেচন নেকি আমাৰ পৰিৱেশ, এইটো তুমি বনাই লিখিব পাৰিবা। জাষ্ট অলপ তুমি লেচনটোৰ কেইটামান কুৱেশ্যন চাই যোৱা। প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, ইয়াৰ পৰা তুমি বনাই লিখিব পাৰিবা। লিখোঁতে একো কটাকটি নকৰিবা। বংশগতি আৰু ক্ৰমবিকাশ, এইটো লেচনৰ পৰা তুমি পাৰিবা, এইটো তুমি চাই যোৱা। জীৱন প্ৰক্ৰিয়াৰ হয়। যিবোৰ কেনেকৈ বংশ বিস্তাৰ কৰে, এইটো লেচন তুমি চাই যাবা। নিয়ন্ত্ৰণ আৰু সমন্বয়, এইটো লেচন তুমি ধুনীয়াকৈ চাই যাবা আৰু জীৱন প্ৰক্ৰিয়া তুমি চাই যাবা। অৰ্থাৎ ইয়াত কেইটা লেচন হ'ল, 1 2 3 4 5 6, এই 6টা লেচন তুমি ধুনীয়াকৈ ফাৰ্ষ্টৰ দিনা চাই লোৱা। যিহেতু তোমাৰ বিজ্ঞান তুমি টান বুলি ভাবি আছা, গতিকে এই 6টা লেচন তুমি ধুনীয়াকৈ চাবা আৰু এইকেইটা পৰা তোমালোকে আমাৰ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা আৰু বংশগতি আৰু ক্ৰমবিকাশ, যিবোৰ কেনেকৈ বংশ বিস্তাৰ কৰে, এইকেইটা তোমালোকে বনাই লিখিব পাৰিবা আৰু জীৱন প্ৰক্ৰিয়াৰ পৰা 2-এটা বনাই লিখিব পাৰিবা। আৰু তোমালোকে ইয়াত স্নায়ু কোষৰ যিটো চিত্ৰ আছে, সেইটো চিত্ৰ তোমালোকে ধুনীয়াকৈ শিকিবা আৰু এপাহ ফুলৰ প্ৰচেছত কেনেকৈ কৰা হয়, সেইটো তোমালোকে ধুনীয়াকৈ শিকি যাবা। চিত্ৰটো অনলি 2টা শিকিবা, স্নায়ু কোষ আৰু ফুলৰ প্ৰচেছত। আৰু তোমালোকে একশ্যন ডেণ্ডাৰৰ বিষয়ে ধুনীয়াকৈ শিকি যাবা, একশ্যন কি আৰু ডেণ্ডাৰ কি। তাৰপিছত তোমালোকে চাব লাগিব, চোৱা, পদাৰ্থ বিজ্ঞান। যদি পদাৰ্থ বিজ্ঞানৰ বিষয়ে আমি আলোচনা কৰি চাওঁ, ইয়াৰ পৰা তোমালোকে একেবাৰে ইজিকৈ তোমালোকে কৰিব পাৰিবা শক্তিৰ উৎসসমূহ। এইটো তোমালোকে চাবা, শক্তিৰ উৎস একদম সহজে হয়। শক্তিৰ উৎস পেট্ৰল, অৰ্থাৎ পেট্ৰল, ডিজেল, প্ৰাকৃতিক সম্পদ, এইকেইটা বিষয়ে তোমালোকে জানাই। গতিকে এইটো লেচন তোমালোকে ধুনীয়াকৈ চাবা। তাৰপিছত তোমালোকে ইয়াত তোমালোকে টান বুলি ভাবি আছা, মই তোমালোকক পৰৱৰ্তী যিটো মই ভিডিঅ' দিম তোমালোকক, অৰ্থাৎ অহাকালি যিটো ভিডিঅ' দিম, সেইটো তোমালোকক পোহৰৰ প্ৰতিফলন আৰু প্ৰতিৰণৰ পৰা তোমালোকক অনলি 3টা কুৱেশ্যন দিম। মানুহৰ চকু আৰু বাৰবনীয়া পৃথিৱী, ইয়াৰ পৰা 3টা কুৱেশ্যন দিম। বিদ্যুতৰ পৰা 3টা কুৱেশ্যন দিম আৰু বিদ্যুৎ প্ৰবাহ চুম্বকীয় ক্ৰিয়া 3টা কুৱেশ্যন দিম। এইকেইটা লং কুৱেশ্যন হ'ব আৰু তোমালোকে MCQ কাৰণে খালি এককেইটা ধুনীয়াকৈ চাই যোৱা। আৰু আছে তোমালোকৰ এটা ৰসায়ন বিজ্ঞান। ৰসায়ন বিজ্ঞানৰ পৰা তোমালোকে ইয়াত চোৱা, ক'বলৈ গ'লে ৰসায়ন বিজ্ঞান অলপ টানেই হয়। যিবিলাক ছাত্ৰই পাৰে সিহঁতৰ কাৰণে একেবাৰে ইজি হয়। গতিকে ইয়াৰ পৰা তোমালোকক ইয়াৰ পৰা 3টা কুৱেশ্যন দিম, ইয়াৰ পৰাও 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 3টা কুৱেশ্যন দিম। অৰ্থাৎ ইমান কুৱেশ্যন নিদিওঁ, অনলি 3টাকৈ কমন কুৱেশ্যন দিম আৰু তোমালোকে এই 3টা কমন কুৱেশ্যন চাই যাবা। তোমালোকে পৰীক্ষাত 60+ নম্বৰ আহিব। আৰু যদি তুমি লিখোঁতে যদি অলপ কটাকটি কৰিছা, তেতিয়া মাৰ্ক নিদিয়ে। অৰ্থাৎ বনাই চনাই হ'লেও তোমালোকে এই 6টা লেচনৰ পৰা যদি তোমালোকৰ মাৰ্ক গুচি যায়, তেতিয়াহ'লে তোমালোকৰ বহুত অসুবিধা হ'ব। ইয়াত 6টা আৰু এটা লেচন আছে তোমাৰ শক্তিৰ উৎসসমূহ, এইকেইটাৰ পৰা যাতে একো মাৰ্ক কটা নাযায়। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। অহাকালি মই তোমালোকক কমনকেইটা ধুনীয়াকৈ দি দিম।